যে আমি সমগ্র উপনির্বাচনটো আমাৰ যেহেতু 5খন বিধানসভা নিৰ্বাচন হ'ব প্ৰায় ভাৰতবৰ্ষত 39খন হ'ব 39খন বিধানসভাৰ উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু নিৰ্বাচন আয়োগে যেতিয়া ইলেকশ্যন ঘোষণা কৰিব আমি আমাৰ মিত্ৰগোষ্ঠী আমি প্ৰস্তুত আছোঁ অসমতো আমাৰ এজন সাধাৰণ সম্পাদকক দায়িত্ব দি গোটেই উপনিৰ্বাচনটো মনিটৰিং কৰাৰ কাৰণে পৰ্যবেক্ষণ কৰাৰ কাৰণে এজনক দায়িত্ব দিছোঁ লগতে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জনকৈ জ্যেষ্ঠ নেতাক দায়িত্ব দিছোঁ তেওঁলোকৰ সমন্বিত প্ৰচেষ্টাত ইতিমধ্যে আমাৰ যোৱা সপ্তাহত এখন সভা হৈ গৈছে আৰু অহা 4 আগষ্টত যেটো আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হ'বলৈ গৈ আছে তাতো এই বিষয়টো চৰ্চা হ'ব এমপি নিৰ্বাচনত এইবাৰ কংগ্ৰেছে কৈছে তেখেতসকলৰ কিছু ভাল হৈছে গতিকে তাৰে সুবাদতে এই যি উপনিৰ্বাচন চাওক 2026ৰ আহি আছে বিধানসভা চৰকাৰ কোনে গম পায় শপত কোনে ল'ব তেতিয়া গম পাব তেওঁলোকে এতিয়াতো গম নাপায় বিৰোধীত থকা দলসমূহৰ মাজতো আসনক লৈ অলপমান খেলিমেলি লাগিছে মই বিৰোধী চাওক আমাৰ কথা হ'ল আমাৰ মিত্ৰতা যিটো আছে বিৰোধী লগ লাগিও নোৱাৰিলে ভাঙিও নোৱাৰেতো নোৱাৰে ইতিমধ্যে 4খন আমাৰ কনফাৰ্ম আছে আমি এতিয়া সামগ্ৰী যিটো সমষ্টি এইটোৰ কাৰণে আমি আটপোষ্ট ট্ৰাই কৰিম যিটো তাৰ ডেমোগ্ৰাফি আমাক চুইট নকৰে তথাপি আমি চেষ্টা কৰিম কষ্ট কৰিব লাগিব নেকি উপনিৰ্বাচনৰ প্ৰতিটো নিৰ্বাচনতে কষ্ট কৰিব লাগে ঘৰত বহি থাকিলে কোনোবাই ভোট দিব নেকি কংগ্ৰেছক দিব পাৰে অৱশ্যে কাৰণ তেওঁলোকে অলপ সিদ্ধহস্ত আছেতো এইবিলাকত আপোনাৰ ৰাজনৈতিক ৰমেন ডেকাই এটা দীৰ্ঘদিনীয়া বিজেপি বা সংঘৰ লগত জড়িত এটা সাংবিধানিক পদত নিযুক্ত হ'ল যদিও বা তেওঁ টিকট পোৱা নাছিল তথাপিও দলে যি দিয়ে তেওঁ মানি লৈ গৈছিল বা আজি হয়তো সেইবাবে এতিয়া তেখেত যিহেতু আজি ৰাজ্যপাল শপত গ্ৰহণ কৰিলে এতিয়া আৰু কমেণ্ট নাই আৰু তেখেতে ছত্তীশগড়ৰ সাংবিধানিক মুৰব্বী পদত থাকিল আজি ৰাতিপুৱা 10:15 তেখেতে ভোট ল'লে তেখেত এতিয়া মহামান্য ৰাজ্যপাল ছত্তীশগড় ৰাজ্যৰ তেখেতৰ সমপৰ্যায়ৰ যিসমূহ নেতা কিছুমানে টিকট মই ক'লো না এতিয়া তেখেতৰ কথাটো এতিয়া নাহে আৰু তেখেত এখন মহামহিম ৰাজ্যপাল হ'ল বুজি পাইছে নাই কেইগৰাকী কিমান সভাপতি আছে প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ আমি উদাহৰণ ল'ব পাৰোঁ দলত কেইবাজনো নাই এজনে আছে ইতিমধ্যে তেখেত ৰেল মন্ত্ৰী আছিল আপোনালোকে পাহৰি গ'ল নেকি তেওঁ 4বাৰকৈ সাংসদ আৰু সিদিনাখনে তেওঁ ৰেল মন্ত্ৰী আছিলে অলপ অসন্তুষ্টি দেখুৱাইছিল শুনক তেখেত ৰেল মন্ত্ৰী আছিলে ৰেলটো কিমান গুৰুত্বপূৰ্ণ আপুনিও জানে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব